কৰি দিলে এইটো প্ৰথম ইয়াৰ যিটো কাঠ মাংসটো লৈ আহিব লাগে আনি লৈ তাত নেমু উপযুক্ত পৰিমাণৰ টেঙাটো দিব লাগিব টেঙা দিব লাগে নিমখ আৰু হালধি দি প্ৰথম বইল কৰিব লাগিব বইল কৰি লৈ যেতিয়া মাংসটো পুৰা সিজি যাব সিজি যোৱাৰ পিছত তাক নমাই দিব লাগিব নমাই দি সেই পানীটোৰ পৰা তাক উলিয়াই দিব লাগিব উলিয়াই লৈ পিছত জুই তলত মানে অঙঠাটো দি এনেকে সেকিব লাগিব যেতিয়া 3 কেজি মাংস শুকাই গৈ পানি 1 কেজি হ'বগে তেতিয়া সেইটো আচল শুকান মাংস আৰু এইটো 2-3 দিন থাকিলেও একো নহয় এইটো কেইবাদিনো যায় ন কেইবাদিনো আৰু ইয়াক যদি আমাৰ জহালৰ ওপৰৰ চাঙত তুলি থোৱা যায় তেতিয়াতো এইটো 6 মাহ বছৰে এনেকে তুলিটো থৈ আমাৰ মানুহখিনি নথয় এইটো তেতিয়া জহালৰ ওপৰত তুলি থলে মানে বেতৰ সূতত চিলাই কৰি থব লাগিব বেতৰ সূতত চিলাই কৰি বেতৰ সূতত চিলাই কৰি থব লাগে জহালৰ ওপৰত আঁৰি থব লাগে সেইটো একো নহয় আৰু যেতিয়া ভাত খাব হয় তাৰ এটুকুৰা লৈ আনি ধুনীয়াকে খাই দিয়ক আৰে এইবোৰ আমাৰ অৰিজিনেল ট্ৰাইবেল খানা হ'ব আমি তালে ভিতৰলৈ যাওঁ এতিয়া আমাৰ ফুলেশ্বৰী মানে কুঁৱৰী ফুলমতী বুলি কয় ফুলমতী প্ৰকৃততে অৰিজিনেল ঘৰ ৰূপহী মুখত তেওঁ কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহ আছিলে আৰু সেই কৈৱৰ্ত সম্প্ৰদায়ৰ হৈ পানি কিন্তু এটা এইটো মানে এতিয়া এনেকৈ হেৰিয়াত ক'ব নাপায় তেওঁ আমাৰ আহোম ৰাজত্ব কালত যিখিনি নীতি নিয়ম কৰি পানি যিমানখিনি আমাৰ কাঁহী বাতি কিবা কিবি আছিলে মানুহৰ আক্ৰমণৰ সময়ত ৰুদ্ৰসিংহই সেইখিনি আমাৰ দক্ষিণপাট সত্ৰত থৈ গুচি গ'ল আমাৰ আচল মেইন বৰপেৰাটো আমাৰ যিটো আহোম ৰজাৰ তলাতলৰ বৰপেৰাটো ইত্যাদি কৰি পানি এই গোটেইখিনি বস্তু আমাৰ হেৰিয়াত থৈ গ'ল এতিয়া আমাৰ আহোম সংস্কৃতিত অতীজৰ পৰা আমাৰ গোহাঁই পৰিয়ালত কি থাকিব লাগে দুৱৰী পৰিয়ালত কি থাকিব লাগে এইটো নাক ফেটি বতা পেটকণীয়া বতা হা চৌপাতি বতা বতা প্ৰায় 9 বিধ আছে পাণ বতা এইটো আৰু তাৰপিছতে ভাত খোৱা কাঁহী আছে যে মোৰ লগত এতিয়া আপুনি আহিলে আপোনাক মই আচল চৰচৰ জেল কাঁহীত দিব লাগিব কি কাঁহী জেল কাঁহী এই কোনোবা কাঁহৰ দোকানত আপোনালোকে সুধিব যে আচল চৰচৰ জেল কাঁহী মই পাম নে নাপায় সৰ্থেবাৰীত অৰ্ডাৰ দিব লাগিব আচল চৰচৰ জেল কাঁহী আচল চৰচৰ জেল কাঁহী আচল চৰচৰ দফলা কাঁহী যিখিনি এতিয়া মই আছো মোৰ দেউতা আছে আৰু মোৰ ককা আছে ককাৰ লগত যদি আলহী আহে তেতিয়াহ'লে পাণ উঠা সেই দফলা কাঁহী আৰু তেওঁলোকৰ লগত যদি বোৱাৰী আহে তেতিয়াহ'লে পাণ ধোৱা কাঁহীত দিব লাগিব পাণ ধোৱা কাঁহী বুজি পাইছে নাই চবৰে নিয়ম আছে ন নিয়ম আছে এতিয়াতো আমাৰ বোৱাৰীবোৰে এই নীতি নিয়মবোৰতো চব পাহৰি গ'ল নহয় মানে আপুনিও আহিলে বাৰু মোৰ ঘৰলৈ আলহী আহিলে থাল এখন দি দিলে ভাতটো খালো গুচি গ'লো এইটোতো কোনো আমাৰ হেৰি নহয় কিন্তু সেই অৰিজিনেল যিটো পৰম্পৰা মতে আহিছে যে এতিয়া পাণ ধোৱা কাঁহী পালে এতিয়া দেখা পাৰিব কোটি কোটি জন্ম শপত হলো সেই প্ৰভু সমস্ত আপোনালোকে যি যেনেদৰে আপোনালোকক আপুনি দিব লাগিছে সেইমতে দিব পৰা নাই কিঞ্চিত মাত্ৰ আপোনালোকক আহাৰ অকণমান যোগান ধৰি আপোনালোকৰ পৰা পৰম আশীৰ্বাদ বিচাৰিছোঁ ইয়াতে পৰম সন্তোষ হৈ আপোনালোকে যাতে আমাক আৰু এই গৃহত কৃতাৰ্থ কৰি যাব কৃষ্ণ ডিমুৰ পাত নে মেটেঙা পাত ডিমৰু এইটো ডিমুৰ পাত ইয়াত অকণ মেটেঙা পাতো দি দিয়ে তেতিয়া কোনে থাকে সেইটো দিব লাগে ডিমৰু পাত আমাৰ ডিমৰুটো দিয়াটোৱে নিয়ম কাৰণ এতিয়া গাহৰি হেৰিটো চৰ্বিটো নাইকিয়া হৈ যায় ন চৰ্বিটো নাইকিয়া হৈ যায় ডিমৰু পাত দিব পাৰে মেচাকি দিব পাৰে এতিয়া বেমাৰ আজাৰ নহয় এতিয়া মোৰ 75 বছৰ বয়স 50ত জন্ম একো হোৱা নাই প্ৰেচাৰটো কিন্তু আহিলে
এইবোৰ খাইনো কিনো দৰৱ খাই থাকিব এই অলপ সুন্দৰত থাকোঁ একচুৱেলি ডিমৰু পাতটোৰ সৈতে গাহৰি মাংস সঁচাকে যদি কোনোবাই খোৱা নাই ডিমৰ পাতে আমাৰ আহোম মানুহে তেনেকে খায় মিচিং মানুহবিলাকেও খায় মৰাণ মটক তেওঁলোকেও খায় চুতীয়াখিনিয়ে খায় চুতীয়া মানুহখিনিও খায় আমাৰ ট্ৰাইবেল মানুহ যিবিলাক আছে ট্ৰাইবেল মানুহবিলাকে আহোম আৰু চুতীয়া মানুহবিলাকে বোধহয় খায় ন অৰিজিনেলি ইমান ধুনীয়া নহয় ডিমৰ পাতৰ সৈতে বহুত ধুনীয়া ৰাতুল ভিতৰৰ পৰা এখিলা ডিমুৰ পাত আনিছোঁ 2 খিলা কেঁচা আন অসম আন্দোলনত একেলগে জেল খাই থকা মানুহটো দীপক শইকীয়া তই এটা কথা জানো নাই অসম আন্দোলনৰ জেল খোৱা মানুহে নহয় অসমৰ উজনি অসমৰ জাতীয়তাবাদী মানুহবিলাকৰ ভিতৰত অত্যন্ত ইম্পৰ্টেণ্ট লাষ্টতো তয়ো জানো যে মোক মানে গোটেই আলফা হেৰি কৰি পানি 10-13 এইটো হ'ল বৰডিমুৰ পাত এইটো বৰডিমুৰ পাত এইটো আৰু এটা ইয়াৰ বৰডিমুৰটো যদি উখোৱা চাউলৰ ভাতত বইল কৰি পানি মানুহে পিটিকা কৰি খায় তেখেতৰ কোনো খাদ্য নাই ডায়েবেটিছ বেমাৰ আহিবলৈ এইটো মোৰ দৰৱটো আপোনালোকক কৈ দিলোঁ আৰু নাহে আৰু যদি কোনোবা চুগাৰ থকা মানুহ হয় বৰডিমুৰ পাত সপ্তাহত তেওঁ 3 দিন ভাজি খাওক হয় নেকি এইটো বৰডিমুৰ পাত কোনোবাই যদি দেখা নাই আপুনি গছজোপাত ডাঙৰ ডাঙৰ গুটি লাগে ডাঙৰ ডাঙৰ গুটি লাগে আৰু এইজোপা গছৰে গুটিৰ পৰা গছ গজাবলৈ বহুত টান গছ গজাবলৈ হলে কি কৰিব লাগে মই কৈ দিছো যিহেতু মই এইবিলাক সংৰক্ষণৰ কাম কৰো কনজাৰভেশ্যনৰ কাম কৰো এই গছৰ যিটো ডাঙৰ ডাঙৰ গুটি অকণ ধৰকচোন যিটো ফলৰ নিচিনা ইমান ডাঙৰ এই গুটিটো পকাৰ পাছত কি কৰিব লাগিব এটা এনেকুৱা ঢালু জেগা এটাত ঢালু মানে গড়া এটাত এনেকে এনেকে ঘঁহাব লাগিব বিশেষকে পকা জেগাত যদি হেলুৱাই থাকে তাক কিন্তু একদম লগে লগে গুটি গজিবই আৰু তাত ঘঁহাব লাগে নহলে কিন্তু গুটি গজাবলৈ বৰ সহজ নহয় ইমান সহজ কথা নহয় বৰডিমুৰ বুলি কয় বৰডিমুৰ মিচিংসকলেও ব্যৱহাৰ কৰে বড়োসকলে ব্যৱহাৰ কৰে আমাৰ ট্ৰাইবেল সকলোৱে ব্যৱহাৰ কৰে আমি আহোম মানুহবিলাকে ব্যৱহাৰ কৰো আমাৰ মৰাণে ব্যৱহাৰ কৰে আমাৰ মটকে ব্যৱহাৰ কৰে আমাৰ চুতীয়া মানুহে ব্যৱহাৰ কৰে উজনি অসমৰ আৰু গোটেই অসমৰ ট্ৰাইবেল মানুহ উজনি অসমৰ মৰাণ মটক দেউৰীও ব্যৱহাৰ কৰে মই দেখিছো তাৰপাছত আপোনাৰ সোণোৱাল কছাৰীয়ে ব্যৱহাৰ কৰে তাৰপাছত আমাৰ আহোমসকলে ব্যৱহাৰ কৰে আৰু আমাৰ চুতীয়াসকলেও ব্যৱহাৰ কৰে আমাৰ এই জাতিকেইটাই এইটো ব্যৱহাৰ কৰে আৰু ট্ৰাইবেল কিমান জাতি আছে কোচ মানে যিখিনি কলিতাৰ পৰা এনেই কোচ বুলি কয় সেইখিনি বেলেগ কথা যিখিনি অৰিজিনেল আমাৰ মেথানি মৰা অৰিজিনেল যিখিনি আহোম ৰজাৰ তাৰ আগত আহিছেতো কোন আছিলে তেখেতৰ দিনত যেতিয়া আহোমৰ বৰদোৱাৰ দুৱৰী বুঢ়া তেতিয়া মোৰ ককা দেউতা গেৰেলা কোচ বৰদোৱাৰ দুৱৰী বুঢ়া আৰু বিয়া পাতিছে বেতবাৰী দিহিঙীয়া ঘৰ আপুনি তেতিয়াহ'লে একদম কোচৰ মেইন মানুহ এতিয়াও আমাৰ নগা জাতি ডাঙৰ হেংদাম আহোম ৰজাই লিখি দিয়া এই হেৰিখন এইখন কি বুলি কয় তামৰ পত্ৰ নহয় এখন চিলিকৰ কাপোৰত লিখা আছে নেকি আপোনাৰ ঘৰ আছে চাব লাগিব বৰ ধুনীয়া দেখিলে নে আমি এনেকুৱা ঘৰ ঐতিহাসিক মানুহৰ ঘৰত খাবলৈ আহিলো মই এনে সদায় কোৱাইদেউৰ লগত সদায় কথাই পাতি থাকো কিন্তু আজিহে গম পালো আৰু এটা বস্তু খাব লাগে এই মই দেখাই দিছো যদি কাৰোবাৰ কেঞ্চাৰ হয় যদি কাৰোবাৰ কিডনী বোলে তেওঁ 50% গুচি গৈছে এই মই এটা পুলি আনি দেখুৱাই দিছো এইটো মই আমাৰ ঘৰত আছে গছ কেনেকুৱা লাগে খাই পলম ভাল হৈছে অলিটো বেছিকে নেটানিবি আৰু আমাৰ মুনীন্দ্ৰ লাহন এখন কলেজৰো প্ৰিন্সিপাল আমাৰ সতীৰ্থ আমাৰ দলৰ তেখেত
জিলা সমিতিৰ প্ৰেচিডেণ্ট, অত্যন্ত ভদ্ৰ মানুহ, লেখকো আৰু খুব কিতাপ পঢ়া মানুহ। আমি আজি একেলগতে দেবেন ককাইদেউৰ ঘৰত খাবলৈ আহিলোঁ, খাই ভাল লাগিলে। ধন্যবাদ ককাইদেউ, ধন্যবাদ। আৰু আমাৰ অসমীয়াত কয় এইজোপা মৃত সঞ্জীৱনী। মৃত সঞ্জীৱনী বুলি কয় ন? মৃত সঞ্জীৱনী। আৰু ইয়াৰ পাতটো কাটিব, ধুই লৈ ৰ'দত শুকুৱাব, শুকুৱালে পানী চেম চাহপাত যেনেকৈ কৰে তেনেকৈ কৰিব। আৰু ৰাতিপুৱা ইয়াৰ কেইটামান লৈ পেলাই যদি আপুনি চাহ কৰি খায় তেতিয়াহ'লে আপোনাৰ কিডনী কেঞ্চাৰ একদম 1 মাহৰ ভিতৰত আপুনি ৰিজাল্ট পাব। সেইটো এতিয়া খুব বেছিকে কেঞ্চাৰৰ ঔষধ হিচাপে দি আছে। আমাৰ কাজিৰঙা আৰক্ষী পাৰ্কত আমি বহুত পুলি কৰোঁ। আপোনাৰ ৰোৱাটো আছে, বহুত দিন হৈ গ'ল, জন্মৰ পৰা আছে, খুব বিক্ৰী কৰোঁ এতিয়া। আমাৰ তাত খুব এইটো কিনিবলৈ আহে মানুহ। এইটোৱে হৈছে মৃত সঞ্জীৱনী। মৃত সঞ্জীৱনী বুলি কয় ন? আমাৰ উজনি অসমতহে আছে এইটো, বেলেগত নাই। হেৰি চা, একেটা হেৰি মান একেটা বাচনৰ পৰা দিব লাগিব। কি 3 বাৰ দিব লাগে ন? 3 বাৰ দিব লাগিব। আমাৰ আহোম মানুহৰ পৰম্পৰা অনুসৰি আমাৰ মাহঁতেও, আমাৰ মায়েতো ৰাতিৰ সকামটো পাতে, য'ত কোনো সৰু ল'ৰা ছোৱালীক চাব নিদিয়ে যে, কলপাত লোৱাটো সেইটো পাতে। আজি ককাইদেউ, দেবেন ককাইদেউ প্ৰথমবাৰৰ কাৰণে ক'লে আমাক যি লোকলাও দিছে বা সাঁজ পানী দিছে বা দেৱৰস বুলি কওঁ আমি, সেইটো বিলৰীয়াজনে 3 বাৰ দিব লাগিব। এবাৰ দিলে নহ'ব, 2 বাৰ দিলে নহ'ব, 3 বাৰ দিব লাগিব। সেইটো নিয়ম। আজি শেষেই কৰিলে, 3 বাৰ নহয় 4 বাৰহে লাগিব যেন লাগিছে এতিয়া। কিন্তু গাহৰি মাংসটো ইমান ভাল লাগিছে আজি, আচৰিত। এই ডিমৰ পাতটো আশ্চৰ্যজনকভাৱে ভাল দেই। মছলা শাক দুইটা কামেই কৰিছে, মছলা কাম ইয়াত একো মছলা নাই, পাইছে জানো? মান ধুনীয়াটো একদম আমাৰ আগৰ পৰা ব্যৱহাৰ হোৱা বস্তু ন? দাদা হেৰি নহয়, ৰোহিত প্ৰকাশ দত্ত যে পানী দিয়াটো নিয়মে ন? এইটো দি আমি ইয়াত থ'ব লাগিব। এতিয়া সেইটো তাত থৈ দিয়ক, আপুনি বাতিটো থৈ দিয়া, হাতখন এতিয়া আমি হাত ধুব পাৰিম। কিন্তু এইটো কেতিয়াও পানী নিদিয়ে হাত ধুব নোৱাৰে, নাপায়। আৰু এইটো যদি আপুনি সেইভাগে এৰি থৈ গুচি যায়, যি মানুহে ধুবগে তেওঁ গা বিষ হ'ব। তেনেকে বিশ্বাস আছে ন? হয় হয় ন? মই সঁচাকে ডিমৰু পাত্ৰৰ যিটো আজি খাদ্য ইমান ভাল লাগিলে, লাই শাক বা অন্য শাক দিয়াতকে বহুত বেছি ভাল লাগে। আমাৰ এতিয়া চব মই আৰু এটা শিকিলো।